কামাখ্যা প্ৰসাদ আছে উল্লেখ কৰিছিলে যে নিৰ্বাচনত জয়ী হলেও তেখেতক কিন্তু সমষ্টিবাসী 100% নাপাব গতিকে তেওঁ কৈছে যে আপোনাক কিমান শতাংশ ৰাইজে পাব আপুনি যদি জয়ী হয় তেখেতে কিয় কৈছে কি কাৰণে কৈছে মই নাজানো কিন্তু যদি আমি ৰাইজৰ কাম বা ৰাজনীতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কাৰণে আৰু তেখেতো যথেষ্ট আগতো সন্মাননীয় পদত আজি সাংসদো হৈ আছিলে আৰু এতিয়াও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে যিটোৱে ৰাইজৰ সেৱা কৰিবলৈ হ'লে আজিৰ কথা নহয় মই জিলা পৰিষদৰ পৰা বিধায়িকা হৈ পেলাই আজি সাংসদৰ কেণ্ডিডেট হৈ আছোঁ যদি জয়ী হওঁ আজি যি ধৰণে আপোনালোকে মোক ইয়াত পাইছে আগন্তুক সময়তো আপোনালোকে মোক ইয়াত পাব কাজিৰঙা এটা বৃহৎ সমষ্টি প্ৰায় 19 লাখ ভোটাৰে ভোটদান কৰিব আপুনি কিমান ভোটত জয়ী হোৱা এটা আশা কৰিছে সঁচাকৈ এইটো ছেকেণ্ড লাৰ্জেষ্ট আমাৰ এতিয়া অসমত আমাৰ এইটো লোকসভা সমষ্টি তো সকলো ৰাইজে যি ধৰণে সঁহাৰি দিছে মৰম দিছে আদৰ দিছে খুবেই ভাল লাগিছে আৰু সম্পূৰ্ণ মই ৰাইজৰ ওপৰত এৰি দিছোঁ ৰাইজে যি ধৰণে মৰম কৰিব বিচাৰে তেখেতে আমাৰ ইলেকশ্যনৰ দিনা যোনটো ৰিজাল্ট হ'ব তেতিয়া আপোনালোকে গম পাব